অখণ্ড সংখ্যা যোগৰ আবদ্ধ বিধি অখণ্ড সংখ্যাবিলাক যোগ কৰি দিলে যিকোনো দুটাই হওক তিনিটাই হওক চাৰিটাই হওক অখণ্ড সংখ্যা যোগ কৰাৰ ফলত আমি অখণ্ড সংখ্যাই পাম নে নাই না বেলেগ সংখ্যা পাম অখণ্ড সংখ্যাই পাম যদি অখণ্ড সংখ্যাই পাম তেতিয়া হলে তা অখণ্ড সংখ্যাবিলাক যোগত আবদ্ধ বুলি কোৱা হয় সেই কথাতে লিখা আছে যদি a আৰু b দুটা অখণ্ড সংখ্যা a b মানে এৰে যিকোনো সংখ্যা হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে বা ঋণাত্মক সংখ্যাবিলাক হ'ব পাৰে যিকোনো দুটা সংখ্যাৰ ক্ষেত্ৰত আমি যোগফল উলিয়াই আমি চাম এই যোগফলটো a + b আৰু এটা অখণ্ড সংখ্যা গতিকে ইয়াক কোৱা হ'ব অখণ্ড সংখ্যা যোগত আবদ্ধ হয় এইডাল মান সংখ্যা ৰেখা ইয়াত অখণ্ড সংখ্যা হলে 0 থাকিব এইফালে ধনাত্মক সংখ্যাবিলাক বহুত আছে -1 এইফালে ঋণাত্মক বিলাক আছে অসীমলৈ বিস্তাৰিত হৈ আছে ঠিক আছে যিকোনো দুটা সংখ্যা a আৰু b বুলি মানে বুজোৱা হৈছে ইয়াত যিকোনো দুটা সংখ্যা a আৰু b দুটা অখণ্ড সংখ্যা এই সংখ্যা ৰেখা তিনিটা সংখ্যাবিলাকৰ ভিতৰৰ পৰা যিকোনো দুটা সংখ্যা লওঁ আমি তাহাতক যোগ কৰি দিম a + b মানে যিকোনো দুটা সংখ্যা লোৱা অখণ্ড সংখ্যা লৈ যোগ কৰি দিয়া যোগ কৰি দিলে সেই সংখ্যাটো এই সংখ্যা ৰেখাডালত অখণ্ড সংখ্যাবিলাক উপস্থাপন কৰা সংখ্যা ৰেখাডালত আছে না নাই আমি চাম এতিয়া a মানে কোৱাচোন কোনটো লম যিকোনো এটা সংখ্যা পাম ইয়াত যে 1 টো ললো 1 a মানে 1 লৈছো b মানে 5 yes 5 তে a + b মানে কি হ'ব 1 আৰু 5 6 6 পাছৰ এইফালে হেৰি আছে এই অখণ্ড সংখ্যাৰ সংহতিৰ ভিতৰতে আছে 6 ঠিককৈ পাইছে আৰু বেলেগ যিকোনো লোৱা যে 0 ললো এর ঠাইত আমি এবাৰ 0 লৈছো b ঠাইত -4 লৈছো a + b মানে কি হ'ব 0 + -4 চা প্লাস আৰু মাইনাস বিপৰীত চিন আছে কোন ফালে যাম বাও ফালে যাম 0 ৰ পৰা বাও ফালে 4 ঘৰ আহিলে কি সংখ্যা পাম -4 ইয়াৰ ৰিজাল্টটো হ'ব -4 অখণ্ড সংখ্যা আছে না আছে আমি বেলেগ লওঁ এবাৰ -5 তাৰ লগত আমি -4 প্লাস কৰি দিম দুটা বিপৰীত চিন থাকিলে আমি কোন ফালে এবালগে বাও ফালে এবালগে -5 ৰ পৰা 4 ঘৰ আৰু বাও ফালে আহিলে কি পাম -6 -7 -8 -9 পাম -9 টো অখণ্ড সংখ্যা আছে হয়নে ঠিক তেনেকুৱা গতিকে যিকোনো দুটা অখণ্ড সংখ্যাৰ যোগফল সদায় তৃতীয় এটা অখণ্ড সংখ্যা হয় আৰু সেইটোকে কোৱা হৈছে অখণ্ড সংখ্যাবিলাক যোগত আবদ্ধ হয় ইয়াক আবদ্ধতা বিধি বুলি কোৱা হয় সংখ্যাৰ সংহতিটো জানি ল'ব লাগিব যে স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত কোৱা হৈছে না পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত কোৱা হৈছে না অখণ্ড সংখ্যাৰ ক্ষেত্ৰত কোৱা হৈছে আবদ্ধ বিধিটো কিন্তু সংখ্যাৰ সংহতিটো বদলাৰ লগে লগে আবদ্ধতাৰ যিটো নিয়ম সেইটো সলনি হৈ যাব স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত যোগৰ ক্ষেত্ৰত স্বাভাৱিক সংখ্যাবিলাক আবদ্ধ হয় পূৰ্ণ সংখ্যাবিলাক যোগৰ ক্ষেত্ৰত আবদ্ধ হয় তাৰ মানে দুটা স্বাভাৱিক সংখ্যা লৈ যোগ কৰি দিলে যিটো ফলাফল পাম সেইটো স্বাভাৱিক সংখ্যা হ'ব যদি আমি পূৰ্ণ সংখ্যা লওঁ দুটা যিকোনো পূৰ্ণ সংখ্যা লৈ যদি আমি যোগ কৰি দিওঁ যিটো ফলাফল পাম সেইটো পূৰ্ণ সংখ্যাই হ'ব সেইকাৰণে কোৱা হৈছে যোগত পূৰ্ণ সংখ্যাবিলাক আবদ্ধ যোগত স্বাভাৱিক সংখ্যাবিলাক আবদ্ধ যোগৰ ক্ষেত্ৰত অখণ্ড সংখ্যাবিলাক আবদ্ধ অখণ্ড সংখ্যাৰ বিয়োগৰ আবদ্ধ বিধি
ইয়াতো কোৱা হৈছে যদি a আৰু b দুটা অখণ্ড সংখ্যা a b মানে যিকোনো দুটা অখণ্ড সংখ্যাৰ কথা কোৱা হৈছে a মানে তুমি এটা থকা ঋণাত্মক সংখ্যা ল'ব পাৰা 0 ল'ব পাৰা ধনাত্মক সংখ্যা ল'ব পাৰা b মানে এই ঋণাত্মক বিলাকৰ ভিতৰত 0 বা ধনাত্মক যিকোনো অখণ্ড সংখ্যা ল'ব পাৰা দুটা অখণ্ড সংখ্যা ল'লা লৈ যোগ কৰা ফলাফল অখণ্ড সংখ্যাত আছে না নাই চোৱা সদায় থাকিব এইকাৰণে কোৱা হৈছে অখণ্ড সংখ্যাবিলাক যোগৰ ক্ষেত্ৰত আবদ্ধ আৰু বিয়োগৰ ক্ষেত্ৰতো আবদ্ধ অখণ্ড সংখ্যা দুটা লোৱা লৈ পেলাই তুমি বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কি পাবা যিটো ফলাফল হি অখণ্ড সংখ্যাই হ'ব চোৱা আমি এতিয়া বিয়োগ কৰিম এইটো বিয়োগৰ আবদ্ধ বিধি a মানে আমি -3 ললো b মানে -2 ললো এইবাৰ আমি বিয়োগ কৰিব লাগিব এটা বিয়োগ চিন একে চিন যেতিয়া হ'ব আমি কোনফালে যাব লাগিব মানে -3 আমি চিনাক্ত কৰিলো এইটো -3 দুই ঘৰ কোনফালে যাম 1 2 আমাৰ ফলাফল হ'ব মাইনাস আছে দেখাই পাইছো সংখ্যা ৰেখা হয়নে এইবাৰ আমি অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি চাম যে যোগৰ ক্ষেত্ৰত অখণ্ড সংখ্যা বিলাকে ক্ৰম বিনিময় বিধি মানি চলে নে নচলে চোৱা যিকোনো সংখ্যা প্ৰথমতে দুটা দুটা কৰি চাওঁ যোগ কৰি চাওঁ কোৱাচোন যে 1 ৰ লগত কোৱা যিকোনো এটা সংখ্যা 3 প্লাস দুটা তিনটা দুটা কিমান পাম যোগ কৰিলে একৰ লগত 3 যোগ কৰিলে আমি পাম 4 প্ৰথম স্থানত কোন আছে 1 দ্বিতীয় স্থানত কোন আছে 3 এইবাৰ আহাৰ অৱস্থান সলনি কৰি দিম 3 তাৰ লগত আমি যোগ কৰি লম 1 প্ৰথম স্থানত কোন আহিল 3 দ্বিতীয় অৱস্থানত 1 যোগ কৰিলে কি পাম 4 এইটোৱে হ'ল ক্ৰম গতিকে 1 + 3 = 3 + 1 সমান কোনো সন্দেহ নাই হয়নে গতিকে অখণ্ড সংখ্যা বিলাকৰ যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে এতিয়া আমি দুটা লৈছো তিনটা ললিও একেই হ'ব কথাটো যে 2 + 4 + 5 যোগফল কিমান হ'ব 4 × 2 = 6 6 + 11 আমি জায়গাবিলাক বদলাই দিম প্ৰথম অৱস্থানত 5 আনিলো দ্বিতীয় অৱস্থানত 2 নিলো তৃতীয় অৱস্থানত আৰু এটা আছে সংখ্যা আমাৰ 4 এইবাৰ যোগ কৰিলে 5 ৰে 7 7 × 4 = 11 ফলাফল একে ক্ৰমটো সলনি হ'ল হয়নে ক্ৰম বিলাক সলনি কৰি দিলেও যোগৰ ক্ষেত্ৰত একেই হয় গতিকে ইয়াক কোৱা হৈছে যোগৰ ক্ষেত্ৰত অখণ্ড সংখ্যা বিলাকে ক্ৰম বিনিময় বিধি মানি চলে বুজি পালা এইবাৰ বিয়োগৰ ক্ষেত্ৰত চাম ইয়াত যে যোগ চিন দিছো সংখ্যা বিলাকত বিয়োগ চিন দিলে মানি চলে না নচলে উঠা লম 0 প্ৰথম আৰু এটা ললো 3 প্ৰথম অৱস্থানত কোন আছে 0 আছে দ্বিতীয় অৱস্থানত 3 আছে বিয়োগ কৰি দিয়া কিমান পাবা 0 - 3 0 1 2 এনেকৈ গণি আহিলে -3 পাবা হয়নে গতিকে ইয়াৰ ফলাফল হ'ল -3 এইবাৰ আমি বিয়োগ কৰিম নহয় 3 টো আগতে লিখো 0 টো পিছফালে এইবাৰ বিয়োগ কৰিলে কি পাম 3 পাম চাচোন ফলাফল একে পালো নেকি কোৱা নাই অৱস্থানৰ বা ক্ৰমৰ সলনি হোৱাৰ লগে লগে তাৰ ফলাফল বেলেগ হৈ যায় ইয়াত ক্ৰম সলনি হ'ল 3 টো আগত আহিল 0 টো পিছত গ'ল বিয়োগ কৰি দিলো 3 পালো ইয়াত 0 আগত আছে 3 টো পিছত আছে বিয়োগ কৰি দিলো -3 পালো গতিকে ফলাফল একে নহব হয়নে সেই কাৰণে
বিয়োগৰ ক্ষেত্ৰত অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে চিনি পাইছা নে অখণ্ড সংখ্যাই বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে এই অখণ্ড সংখ্যাৰ ক্ষেত্ৰত সহযোগ বিধি যোগ সাপেক্ষে তিনিটা সংখ্যা লোৱা অখণ্ড সংখ্যা 10 11 আৰু কি ললো আৰু 12 10 11 12 যোগ কৰি এই তিনিটা সংখ্যা প্ৰথমতে আমি এই দুটা লম এই দুটা যোগ কৰিম তাৰ পিছত এইটো যোগ কৰিম 11 আৰু 10 যোগ কৰিলে কিমান হয় 21 তাৰ লগত 12 যোগ কৰিলে কিমান হ'ল 21 এইবাৰ চোৱা 10 11 আৰু 12 এই দুটা যোগ কৰি দিম প্ৰথমতে এই দুটা যোগ কৰোঁ 11 আৰু 12 যোগ কৰিলে কি হ'ব 23 হ'ব প্লাস 10 ৰিজাল্ট কিমান হ'ব 33 আৰু একেবাৰে হয়নে প্ৰথম দুটা যোগ কৰি তাৰ পিছত তৃতীয়টো যোগ কৰিলে যিমান হয় দ্বিতীয় আৰু তৃতীয় আগতে যোগ কৰি তাৰ লগত প্ৰথমটো যোগ কৰিলেও সিমানেই হয় তাৰ মানে আমি বুজি পালো যে যোগৰ ক্ষেত্ৰত অখণ্ড সংখ্যাবিলাকে সহযোগ বিধি মানি চলে ঋণাত্মক সংখ্যা লৈ চালেও সেই একেই পাবা 2 নম্বৰ বিয়োগ সাপেক্ষে বিয়োগ সাপেক্ষে কি হয় আমি চাম অখণ্ড সংখ্যায় বিয়োগ সাপেক্ষে সহযোগ বিধি মানি চলে না নচলে আমি চাম একেটা সংখ্যাই লম হয়নে 10 11 12 বিয়োগ প্ৰথম এই দুটা বিয়োগ কৰাছো কিমান হয় 10 ৰ পৰা 11 বিয়োগ তাৰ মানে 10 ৰ পৰা বাওফালে 11 টা আহিলে সংখ্যা পাৰ হৈ কি পাম মাইনাস তাৰে লগত আৰু মাইনাস 12 মাইনাস 1 ৰ পৰা আৰু বাওফালে 12 ঘৰ পাৰ হৈ আহিলে মাইনাস 30 হলনে এইবাৰ আমি কি কৰিম 10 আছে 11 আছে 12 আছে বিয়োগ এই দুটা প্ৰথম আমি এই দুটা 11 ৰ পৰা 12 মাইনাস কৰিলে কি পাম মাইনাস 1 10 তো আছে এইফালে এইবাৰ কি পাম এটো 10 ৰ পৰা এক বাদ দিলে হ'ব এইফালে পাইছিলো -13 এইফালে পালো 9 এতে হলনে নহল তাৰ মানে বিয়োগৰ ক্ষেত্ৰত বা বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাবিলাকে সহযোগ বিধি মানি নচলে যোগাত্মক অভেদ অখণ্ড সংখ্যাৰ লগত চিনি পাইছা অখণ্ড সংখ্যাৰ লগত শূন্য যোগ কৰিলে সংখ্যাটোৰ মান একে থাকে তেনে ধৰা 10 0 প্লাস কৰি দিলো 10 এ থাকে -14 0 প্লাস কৰি দিলো -14 এ থাকে 9 plus 0 9 যিকোনো অখণ্ড সংখ্যাৰ ক্ষেত্ৰত শূন্য যোগ কৰি দিলে সংখ্যাটোৰ মানটো একে থাকে সেইকাৰণে শূন্য যোগাত্মক অভেদ বুলি কয় দুটা অখণ্ড সংখ্যাৰ মাজত ইয়াত আমি আলোচনা কৰিম দুটা অখণ্ড সংখ্যাৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে কিমানটা আছে সেইটো আলোচনা কৰিম
প্ৰথমতে আমি লও 0 আৰু 2 এই দুটা সংখ্যাৰ মাজত কিমানটা আছে 0 আৰু 2 ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে এটাই আছে 0 আৰু 3 ৰ মাজত কিমানটা আছে দুটা 0 আৰু 5 ৰ মাজত কিমানটা আছে 1 2 3 4 0 আৰু 2 ৰ মাজত 2 minus 0 বুলি ক'লে কি হয় 2 হয় ইয়াক কি এটা কম তাৰ মানে minus 1 2 আৰু 0 3 আৰু 0 3 minus 0 3 হয় কিমানটা আছে 1 2 দুটাহে আছে আৰু minus 1 4 আৰু 0 এতেও minus 1 এ দিবা লাগিব কি জানিছা 4 আৰু 0 1 2 3 তিনটা আছে 5 আৰু 0 কিমানটা আছে 1 2 3 4টা পাবা লাগিব 5 যোগে 4টা চাওচোন প্ৰত্যেকবাৰ হিসাব কৰোতে আমি কি কৰিছো -1 -1 এটা লাগবই যি দুটা সংখ্যা দিয়া থাকো তাৰে এটা সংখ্যাৰ পৰা এটা সংখ্যা মানে আমি কি কৰিছো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিছো বিয়োগ কৰি তাৰে পৰা আৰু 1 এটা মাইনাস কৰিছো শূন্যটো সৰু দুইটো ডাঙৰ 2 পৰা শূন্যটো বিয়োগ কৰি তাৰে পৰা আৰু এটা মাইনাস 1 কৰি দিলে কিমানটা থাকে ওলাই যায় হয়নে এতিয়া তুমি এখন কৰাচোন 10 আৰু 0 ৰ মাজত কিমানটা আছে অখণ্ড সংখ্যা 10 আৰু 10 আৰু 0 ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে হিসাব কৰা কিমানটা এইটো কোৱেশ্চন কিমানটা অখণ্ড সংখ্যা আছে ইয়াৰ ডাঙৰ কোনটো 10 মানে 10 সৰু কোনটো 0 মাইনাস কৰি দিলো কিমান পালো 10 এটো এনসার নহয় কি কৰিব লাগিব -1 কিমান হল 9 নটা আছে না কোন আছে এটো 0 1 2 3 4 5 6 7 8 9 এটো তো 10 10 আৰু 0 ধৰবাই ন